গাঁও এখন বুকুতে বান্ধি গ'লগৈ তেওঁ কথাত আছিল লোক সমাজৰ ৰুহ বাস্তৱ অংকিত কৰিছিল ভৱিষ্যতৰ জলমল স্বপ্ন নিশব্দে শুই পৰিল ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য অসমীয়া সাহিত্যৰ পথাৰৰ এজন কৃষকৰ বিদায় পাগলাদিয়াৰ পাৰৰ প্ৰতিজনেই শোকস্তব্ধ সকলোৰে সস্নেহ শ্ৰদ্ধাৰ ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু নাই এটা গল্পৰ আৰম্ভণিতে এখন বেগবতী নদীৰ দৰে গুচি গ'ল তেওঁ বুকুৰ বাগিচাত ফুলা খৰিকাজাইৰ এপাহেৰেই যেন গুণমুগ্ধই জনাইছে শেষ বিদায় গল্প কবিতা নাটক নিবন্ধৰে অসমীয়া সাহিত্যৰ ভঁৰালত সোণগুটি ভৰাইছিল নলবাৰীৰ ৰত্ন ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যই নিশব্দে এই সেউজীয়াত শুই পৰা প্ৰাণৰ বসন্ত ছাৰক গুণমুগ্ধই জনাইছে তেখেতৰ কবিতাৰ এই বিদায় শূন্যতা শূন্যতা এক মহাশূন্যৰ আৱৰ্তনত আজি সমগ্ৰ অসমীয়া জাতি ভাষা আৰু সংস্কৃতি যিয়ে নাট্যধাৰাৰ সংস্কৃতিৰে অসমৰ ভাষা সংস্কৃতিয়ে সময়ত চহকী কৰিছিল যি নিবন্ধ প্ৰবন্ধ আৰু গল্প কথাৰে অসমৰ ভাষাক আগুৱাই লৈ গৈছিল বুধবাৰে পুৱাৰে পৰা এই ঘৰখন নিজান নিতাল যদি কিবা শব্দ আছে সেয়া কান্দোনৰ সমগ্ৰ অসমবাসীৰ দুখৰ দিন অসমীয়া ভাষা অসমীয়া সাহিত্য অসমীয়া সংস্কৃতিৰ এগৰাকী অভিভাৱক এগৰাকী শিক্ষাব্ৰতী হিচাপে শিক্ষাৰ জগতত আলোক সম্পাত কৰা ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ অধীনত ইতিমধ্যে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে 15 জন গৱেষকে পিতৃৰ বিয়োগত শোকাহত পুত্ৰই ক'লে আৰু কিছুদিন থাকিব বুলি ভাবিছিলোঁ দেউতাক হেৰুৱাই শোকত হৈ আছোঁ আচলতে আমি ভাবিছিলোঁ আৰু কিছুদিন থাকক এনেকৈয়ে থাকক কিন্তু নাথাকিল যথেষ্ট কঠিন আছিল যিটো ষ্ট্ৰ'ক হৈছিল যোৱা মে'ত তাৰ আগলৈকে তেওঁ নিজেই চলি ফুৰি খোৱা লোৱা সকলো কৰি আছিলে 9 মে'ৰ দিনা হৈছিলে চলিত বছৰৰ 9 মে'ত ষ্ট্ৰ'কত আক্ৰান্ত হৈ দীৰ্ঘদিনে জীৱনৰে যুঁজি থকা ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ নিজা বাসভৱনতে মৃত্যু হ'ল বুধবাৰে পুৱা 5 বজাত 1942 চনৰ 1 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্যই মন মেলিছিল চিকিৎসক হোৱাৰ কিন্তু চিকিৎসা সেৱা আধাতে এৰি শিক্ষাব্ৰতত ব্ৰতী হৈছিল ভট্টাচাৰ্য প্ৰিয় শিক্ষক প্ৰিয় সাহিত্যিকক বিচাৰি আহিল গুণমুগ্ধ পূৰ্বৰ কৰ্মস্থলী নলবাৰী মহাবিদ্যালয় নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সাহিত্য সভা ভৱনতো শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল সাহিত্যিকগৰাকীক গোটেই অসমবাসীৰ বাবে এটা ডাঙৰ দুখ খবৰ আৰু আমাৰ সকলোৰে গৌৰৱ সাহিত্যাচাৰ্য বসন্ত কুমাৰ ভট্টাচাৰ্য আমাৰ মাজৰ পৰা হেৰাই যোৱাটো নলবাৰীৰ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ল সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ সকলোৱে ক'লে এয়া অপূৰণীয় ক্ষতি বাগ্মী পুৰুষৰ এয়া চিৰবিদায় নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ